হাই গাইজ, কি খবৰ? বজাৰৰ পৰা আৰু কিমান ফুচকা কিনি খাম নহয়নে? 10 টকাত মাত্ৰ 3টা দিয়ে, সেইকাৰণে ভাবিলোঁ ঘৰতে ভাজি লওঁ। এয়া দেখিছেনে মই কিমান ভাজি লৈছোঁ আৰু আলু পিটিকা বনাই লৈছোঁ ঘৰতে। আৰু এইখিনি হৈছে তেতেলী, পানীত ধুনীয়াকৈ বনাইছোঁ এনেকৈ। আৰু এতিয়া মানে খাম আৰু আপোনালোকে বাৰু এনেকৈ খায়নে? এয়া দেখিছেনে বাবলু কি ধুনীয়াকৈ খাই আছে একদম। কেমেৰাটো দেখুৱাতে একদম লাজতে। এয়া এতিয়া ময়ো এটা খাই চাম। এনেকৈ ঘৰত বনাই খালেও ভাল লাগে মাজে মাজে। খালি তেলত ভাজি ল'লেই হ'ল। এইখিনি পাপৰখিনি ধুনীয়াকৈ ভাজি লৈছোঁ মই, আলুখিনি পিটিকা কৰি লৈছোঁ আৰু এতিয়া খোৱাৰে কথা আৰু দেখিছে। আৰু বজাৰত মাত্ৰ 3টা 10 টকাত, পেটে নভৰে। আৰু এইবিলাক ফুচকা টুচকা অকণমান বেছিকৈ খালে ভাল লাগে। আৰু বজাৰত গ'লে আচলতে ফুচকা নাখালে নহয়েই, ছোৱালীবিলাকত তেনেকুৱাই হয়। আপোনালোকেও বাৰু এনেকৈ ঘৰত ভাজি খাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু লাষ্টত একদম শেষ হৈ গ'ল, লাষ্টত আৰু কেইটামান ভাজিলোঁ দেই, ইমান ভাল লাগিছিল। তাতে আকৌ বৰষুণ পৰি আছিল, সেইকাৰণে। আপোনালোকৰ তাত বৰষুণ কেনেকুৱা চলি আছে কমেণ্ট কৰি জনাব। আমাৰ ফালে কিন্তু পৰি আছে। আজিলৈ আহিছোঁ, বাই।